হেল্ল' ফ্ৰেণ্ডছ, আজি মই আফটাৰ ইফেক্টত আপোনালোকৰ মাজত এটা নতুন টিউটৰিয়েল ভিডিঅ' লৈ আহিছোঁ, যোনটোত শিকাম মই এই ইফেক্টটো আপোনালোকে মাত্ৰ এটা ইফেক্টৰ দ্বাৰাই ক্ৰিয়েট কৰিব পাৰিব। সেইটো ইফেক্টৰ নাম হৈছে পাৰ্টিকেল ৱৰ্ল্ড ছিষ্টেম 2, 1 নহয় 2। আৰু আপোনালোকে বহুত যদি অল্ড আফটাৰ ইফেক্টটো তেতিয়াহ'লে এই ইফেক্টটো নাপাব। অকণমান নিউৱাৰ ভাৰ্চন লওক, তেতিয়া আপোনালোকে এই ইফেক্টটো ক্ৰিয়েট কৰিব পাৰিব। এই ইফেক্টটো ইমান বেছি দেখাত যিনাম মানে টাফ যেন লাগে সেনেকুৱা নহয়, বহুতেই ইজি হয়। এতিয়া আমি আফটাৰ ইফেক্টত সেই ভিডিঅ'টো বা সেই টিউটৰিয়েলটো কেনেকৈ ক্ৰিয়েট কৰিম বা সেই এনিমেশ্যনটো কেনেকৈ ক্ৰিয়েট কৰিম তাকে চাওঁ। মোৰ আফটাৰ ইফেক্টটো অ'পেন হৈ আছে। প্ৰথম আমাক কম্পজিশ্যনত দৰকাৰ, আপোনালোক যিমানখিনি টাইমৰ কম্পজিশ্যন লাগে এইখিনি কৰিব পাৰিব। ইয়াতে কম পোৱা নাহিব 19201080 এইটো ফুল HD ৰিজলিউশ্যন। আপোনালোকে যদি মনত নাৰাখে লিখি ৰাখিব। FPS মই 25 ৰাখিম, আপোনালোকে 60ও ৰাখিব পাৰে। এইখিনি ক্লিক কৰি যিমানখিনি লাগে ইমানখিনি ৰাখিব পাৰে। ইয়াতে লক আসপেক্ট ৰেচিঅ' কৰি নথব, কাৰণ পিক্সেলটো আপোনালোকৰ লক ছিষ্টেমত হয়, তেতিয়া আপোনালোকে যিকোনো কাষ্টম হিচাপত দিলে সি নিজে নিজে ডিফল্ট ৰিজলিউশ্যন লয়, গতিকে এইটো অফ কৰি থ'ব। আৰু এতিয়া মই ডিউৰেশ্যন 5 ছেকেণ্ড দিছোঁ, আপোনালোকে 10 ছেকেণ্ড 15 ছেকেণ্ড যিমান ছেকেণ্ড ইচ্ছা কৰে সিমানখিনি দিব পাৰে। আৰু ইয়াত অ'কে কৰি দিব পাৰে। লগে লগে আপোনালোকৰ এনেকুৱা এটা কম্পজিশ্যন ক্ৰিয়েট হৈ যাব। লগে লগে আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে বা লেয়াৰ নিউ ইয়াতে আছে চলিড, ইয়াতে আহিব। মই ইয়াতে লিখি দিম নামটো পাৰ্টিকেল, আৰু ইয়াতে মই ব্লেক কালাৰ থ'ম। এইটোৰ কালাৰৰ লগত কথা নাই, অ'কে কৰি দিম। এতিয়া লগে লগে আমি ইয়াতে এটা ইফেক্ট দিম, সেইটো হৈছে পাৰ্টিকেল ছিষ্টেমটো। এইটো আপোনালোকে প্লাগ ইন নহয়, ইনবিল্ট আফটাৰ ইফেক্টত পাই যাব। এইটো আমি ইফেক্টটো ইয়াতে ড্ৰেগ কৰিম, বা এই যোনটো ইফেক্টটো থাকে ইয়াতে মিডিলতো ড্ৰেগ কৰি দিলে ইফেক্টটো ইয়াতে আহিব। তাৰপিছত এইটো আমি চিলেক্ট কৰাৰ লগে ইয়াতে প্ৰপাৰ্টিজখিনি আহিব, ইফেক্টছ কণ্ট্ৰল বুলি। যদি ইফেক্টছ কণ্ট্ৰল অন হোৱা নাই, ইফেক্টছ কণ্ট্ৰল বুলি ইয়াতে পাব, ইয়াতে অন কৰি ল'ব। লগে লগে ইয়াতে আমি চাম বাৰ্থ চাইজ, মানে এইটো চাইজটো কিমান হ'ব। এইটোত আপোনালোকে চাইজটো চাব পাৰে। এই যোনটো টাইমলাইনৰ এৰ'ডাল এইডাল মাজত লৈ যাব, তেতিয়া আপোনালোকে এনেকৈ পাৰ্টিকেলটো ওলোৱা দেখা পাব। ইয়াতে চাইজ কৰিব 25, আৰু ইয়াতে মানে ডেট চাইজ কিমান সময় থাকিব 3। আৰু যোনটো ইয়াৰে ফিজিক্সটো মই অ'পেন কৰিম, কৰি পিনে ইয়াতে এক্সপ্ল'চিভৰ জেগাত ট্ৰিগাৰ কৰিম। তাৰপিছত ভেল'চিটি যে ইয়াতে আছে এইটো মই 0.1 কৰিম। তাৰপিছত ইয়াতে যোনটো আছে এইটোত -5 কৰিম। তাৰপিছত ইয়াতে আপোনালোকে ৰিজলিউশ্যনটো কোৱাৰ্টাৰ ৰাখিব, কাৰণ এইটো যদি মই ফুল কৰি দিওঁ ইয়াতে প্ৰিভিউটো স্পীডত নহ'ব, কোৱাৰ্টাৰ কৰিব। তেতিয়া মানে পিচিটো অলপ ছিষ্টেমটো ষ্ট্ৰং নহ'লেও আফটাৰ ইফেক্টটো আৰামছে প্লে হৈ যাব। তাৰপিছত ইয়াতে গ্ৰেভিটি যোনটো আছে এইটো আমি 0 কৰিম। লগে লগে এনেকুৱা আহিব। অহাৰ পিছত নেক্সট আপোনালোকে কি অ'পেন কৰিব, পাৰ্টিকেল লাইনৰ জেগাত ফেডেড স্পিয়াৰ কৰিব, এনেকুৱা আহিব। তাৰপিছত বাৰ্থ চাইজ ইয়াতে আছে, এই যোনটো বাৰ্থ চাইজ এইটোত মই দিম 0.05, আৰু যোনটো ডেট চাইজ আছে এইটো 0 কৰি দিম। আৰু যোনটো ইয়াতে 50% হৈছে চাইজ, এইটোক 100 কৰি দিম, ভেৰিয়েশ্যন। আৰু যোনটো অপেচিটি আছে এইটোকো মই 100 কৰি দিম। ইয়াতে য়েল্লোৰ জেগাত আপোনালোকে হোৱাইট কৰিব, আৰু ৰেডৰ জেগাতো আপোনালোকে হোৱাইট কৰি দিব। এইটো কালাৰটো আপোনালোকৰ নিজৰ ইচ্ছাটো ৰাখিব পাৰে। এতিয়া কি কৰিবা, ইয়াতে নিউ আইটেমত যায় নাল অবজেক্ট এটা ক্ৰিয়েট কৰিব। আৰু যোনটো এই নাল অবজেক্ট আছে এইটোৰ কি ফ্ৰেমটো কৰ্ণাৰত আছে, আমাক মিডিলত লাগিব। গতিকে কি কৰিম, আমি যোনটো নাল অবজেক্টটো এবাৰ চিলেক্ট কৰিম, কিবৰ্ডৰ কণ্ট্ৰল প্ৰেছ কৰিম, ইয়াতে এংকাৰ পইণ্ট পেন বিহাইণ্ড টুলত ডাবল ক্লিক কৰি দিম, নালটো মিডিলত আহিব। লগে লগে এই লেয়াৰটো চিলেক্ট কৰিব, উইণ্ডোজত যাব, আপোনালোকে এলাইন যোনটো আছে এইটো টিক কৰি লৈ ইয়াতে ছাইডৰ পিনে আহিব, ইয়াতে এইটো মিডিল কৰি দিব। দিয়াৰ পিছত আৰু এটা ইফেক্ট লাগিব আমাক, ইয়াতে ম'শ্যন স্কেটচ এইটো টিক কৰি ল'ব, মোৰ টিক কৰা আছেই ইয়াতে। তাৰপিছত ছাইডত আহি ম'শ্যন স্কেটচ দেখিব, এই লেয়াৰটো চিলেক্ট কৰিব, ষ্টাৰ্ট কেপচাৰত ক্লিক কৰিব, লৈ পিনে আপোনালোকে এনেকৈ ড্ৰ কৰি দিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট এটা ক্ৰিয়েট হৈ যাব। এবাৰ চাই ল'ব, এনেকৈ ইফেক্টটো ক্ৰিয়েট হৈ গৈছে। এইটোত আমি কি কৰিম, ইউ প্ৰেছ কৰিম, কেইটামান কি ফ্ৰেম দেখা পাব। এই লাষ্টৰ কি ফ্ৰেমটো আমি ইয়াতে লৈ আহিম, লৈ আহি এই গোটেইকেইটা কি ফ্ৰেম চিলেক্ট কৰিম, কণ্ট্ৰল প্ৰেছ কৰিম, নহয় কণ্ট্ৰল জে কৰিম, আনডু কৰিম, এই দুটা চিলেক্ট কৰিম, অল্টাৰ প্ৰেছ কৰি লাষ্ট কি ফ্ৰেমটোত ধৰি আমি এনেকৈ টানি দিম। তাৰপিছত আপোনালোকৰ
ইফেক্টটো এনেকৈ ক্ৰিয়েট হ'ব। তাৰপিছত আপোনালোকে এনেকৈ যোনটো ডিচিলেক্ট কৰিম বাহিৰত, তাৰপিছত এই কি ফ্ৰেমকেইটা আপোনালোকে এনেকৈ সমানভাৱে এৰেঞ্জ কৰি ল'ব। ইয়াতে অকণমান বেছি গ্যাপ আছে, এইখিনি এৰেঞ্জ কৰিব। তাৰপিছত কি কৰিবা এতিয়া, নেক্সট কাম হৈছে এই যোনটো লেয়াৰ এইটোত তলৰ পিনে ক্লিক কৰিম, ইফেক্টছত যাম, পাৰ্টিকেল ছিষ্টেমটোত যাম, ইয়াত প্ৰডিউচাৰত যাম। ইয়াতে যোনটো পজিশ্যন আছে এই পজিশ্যনৰ যোনডাল এডাল এনেকুৱা মানে মেক্স কইল টাইপ যে বস্তু থাকে সেনেকুৱা এটা বস্তু পাব। এইটোক কয় পিক হুইপ টুল, মানে এইটোদি কোনোবা এটা বস্তু লিংক কৰিব পাৰি। এই যোনডাল এইডাল এনেকৈ ধৰি এই ওপৰৰ নাল অবজেক্টৰ পজিশ্যনত এনেকৈ এৰি দিম, দিয়াৰ লগে লগে এইটো বস্তু চিলেক্ট হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া সেই এনিমেশ্যনটো চাব পাৰে, এনেকৈ আপোনালোকৰ এনিমেশ্যনটো ক্ৰিয়েট হৈ যাব। তাৰপিছত যদি এইটো অকণমান আপোনালোকে বেছি ইম্প্ৰুভ কৰিব পাৰে তেতিয়াহ'লে কি কৰিব, ইয়াতে চাৰ্চ কৰিব গ্ল', এই গ্ল' ইফেক্টটো ইয়াতে ড্ৰেগ কৰিব, কৰি পিনে ইয়াৰ যোনটো গ্ল' ৰেডিয়াছ এইটো 2 কৰিব, আৰু ইয়াৰ যোনটো গ্ল' থাৰ্জল এইটোক 70 কৰি দিব। তাৰপিছত আপোনালোকৰ যোনটো ইফেক্ট আছে সেইটো এনেকৈ ক্ৰিয়েট হৈ যাব। এই যোনটো ইফেক্টটো এনেকৈ আপোনালোকৰ বেলেগ বেলেগ ডিজাইন টাইপ কৰি ক্ৰিয়েট কৰিব পাৰিব। এই ভিডিঅ'টো চাই প্ৰেক্টিছ কৰক, আৰু প্ৰথমতে এইটোত প্ৰ' হৈ লওক, তাৰপিছত আপোনালোকে নিজৰ মতে নিজৰ প্ৰজেক্টবিলাকত ইউজ কৰক। কেনে লাগে ক'ব ভিডিঅ'টো চাই বা বস্তুটো শিকি পিনে যোনে যোনে প্ৰেক্টিছ কৰে। আজিলৈ এইখিনিয়ে, থেংক ইউ।